মই আচলতে ৰাজনৈতিক কাৰ্যসূচীৰ লগতে চৰকাৰী কাৰ্যসূচী লৈও ওদালগুৰিলৈকে আহিছিলোঁ। আমি বুথ ভেৰিফিকেশ্যন কৰি আছোঁ। ডাঙৰ ডাঙৰ মিটিং নহয়, সৰু সৰু মিটিং। আমাৰ এটা বুথত 21জনীয়া সদস্যা থাকে। 21জনী আছেনে নাই তাকে আমি প্ৰায় 15টামান বুথত আজি দিনটো ভেৰিফিকেশ্যন কৰিলোঁ। এতিয়া বৰ্তমান য'ত আছোঁ আপোনালোক সকলোৱে জানে, এই অঞ্চলটোৰ নাম জালিমুখ। জালিমুখৰ এই বান্ধটো নথকাৰ কাৰণে ইয়াৰ ওচৰৰ কুলচি নদীত ভয়াৱহ পানী হৈছিল আৰু এই পানীখিনি তললৈ নামি গৈ দৰঙৰ শাকতোলা আৰু ননৈ নদীত বিভীষিকাৰ সৃষ্টি কৰিছিল। গতিকে আমি যোৱা বছৰ তাৰ আগৰ বছৰ এই কামটো আৰম্ভ কৰিছিলোঁ। প্ৰায় 16.5 কোটি টকাৰ এইটো কাম খুব ষ্ট্ৰংলি আমি কৰিছোঁ। তাৰ ফলত যোৱা 2 বছৰ ইয়াতে বানপানীৰ সন্ত্ৰাস বা বানপানীৰ ধ্বংসযজ্ঞ নাইকিয়া হৈছিলে। গতিকে মই পুনৰবাৰ এবাৰ চাব আহিলোঁ বস্তুটো বা কামটো ঠিকে আছে নাই, আৰু দেখি অত্যন্ত ভাল লাগিছে। ৰাইজৰ লগত কথা পাতিলোঁ যে ইয়াতে বানপানী নাইকিয়া হৈ গ'ল, ভৱিষ্যতে এনেকুৱা কাম কৰিবলৈ আৰু যত্ন কৰিম। মইতো খুব ভাল দেখিছোঁ, কাৰণ যোৱাবাৰ আমি 4টা সমষ্টিত জিকিছিলোঁ। আমাৰ ওদালগুৰিত 10টা পৰিষদীয় সমষ্টি আছে, 4টাত আমি জিকিছিলোঁ, 2টাত আমি 1000 ভোটত হাৰিছিলোঁ। কিন্তু এতিয়া যথেষ্ট ভাল দেখিছোঁ। গতিকে মই খুব ভাল ফলাফল বিজেপিয়ে প্ৰদৰ্শন কৰিব বুলি আশা ৰাখিছোঁ। মই এটা কথা সদায় কৈ আছোঁ, আজিও কওঁ, আমি সমিলমিলেৰে ইলেকশ্যন খেলিম। কাকো আমি বেয়াকৈ কৈ বা কাৰো বিৰুদ্ধে কৈ ইলেকশ্যন নেখেলোঁ। ইয়াৰ যিসকল স্থানীয় পাৰ্টি তেওঁলোকক সন্মান কৰি ইলেকশ্যন খেলিম বুলি মই আগতেও কৈছোঁ, আজিও কওঁ, ভৱিষ্যতেও কওঁ। মই নাজানো, যদি আপোনালোকে মই ইমানটো নাজানো। মই আচলতে ৰাজনৈতিক কাৰ্যসূচীৰ লগতে চৰকাৰী কাৰ্যসূচী লৈও ওদালগুৰিলৈকে আহিছিলোঁ। আমি বুথ ভেৰিফিকেশ্যন কৰি আছোঁ। ডাঙৰ ডাঙৰ মিটিং নহয়, সৰু সৰু মিটিং। আমাৰ এটা বুথত 21জনীয়া সদস্যা থাকে। 21জনী আছেনে নাই তাকে আমি প্ৰায় 15টামান বুথত আজি দিনটো ভেৰিফিকেশ্যন কৰিলোঁ। এতিয়া বৰ্তমান য'ত আছোঁ আপোনালোক সকলোৱে জানে, এই অঞ্চলটোৰ নাম জালিমুখ। জালিমুখৰ এই বান্ধটো নথকাৰ কাৰণে ইয়াৰ ওচৰৰ কুলচি নদীত ভয়াৱহ পানী হৈছিল আৰু এই পানীখিনি তললৈ নামি গৈ দৰঙৰ শাকতোলা আৰু ননৈ নদীত বিভীষিকাৰ সৃষ্টি কৰিছিল। গতিকে আমি যোৱা বছৰ তাৰ আগৰ বছৰ এই কামটো আৰম্ভ কৰিছিলোঁ। প্ৰায় 16.5 কোটি টকাৰ এইটো কাম খুব ষ্ট্ৰংলি আমি কৰিছোঁ। তাৰ ফলত যোৱা 2 বছৰ ইয়াতে বানপানীৰ সন্ত্ৰাস বা বানপানীৰ ধ্বংসযজ্ঞ নাইকিয়া হৈছিলে। গতিকে মই পুনৰবাৰ এবাৰ চাব আহিলোঁ বস্তুটো বা কামটো ঠিকে আছে নাই, আৰু দেখি অত্যন্ত ভাল লাগিছে। ৰাইজৰ লগত কথা পাতিলোঁ যে ইয়াতে বানপানী নাইকিয়া হৈ গ'ল, ভৱিষ্যতে এনেকুৱা কাম কৰিবলৈ আৰু যত্ন কৰিম। মইতো খুব ভাল দেখিছোঁ, কাৰণ যোৱাবাৰ আমি 4টা সমষ্টিত জিকিছিলোঁ। আমাৰ ওদালগুৰিত 10টা পৰিষদীয় সমষ্টি আছে, 4টাত আমি জিকিছিলোঁ, 2টাত আমি 1000 ভোটত হাৰিছিলোঁ। কিন্তু এতিয়া যথেষ্ট ভাল দেখিছোঁ। গতিকে মই খুব ভাল ফলাফল বিজেপিয়ে প্ৰদৰ্শন কৰিব বুলি আশা ৰাখিছোঁ। মই এটা কথা সদায় কৈ আছোঁ, আজিও কওঁ, আমি সমিলমিলেৰে ইলেকশ্যন খেলিম। কাকো আমি বেয়াকৈ কৈ বা কাৰো বিৰুদ্ধে কৈ ইলেকশ্যন নেখেলোঁ। ইয়াৰ যিসকল স্থানীয় পাৰ্টি তেওঁলোকক সন্মান কৰি ইলেকশ্যন খেলিম বুলি মই আগতেও কৈছোঁ, আজিও কওঁ, ভৱিষ্যতেও কওঁ। মই নাজানো, যদি আপোনালোকে মই ইমানটো নাজানো, যদি ডিটেইলছত দিয়ে মই চাই দিম। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।